বাপুজী ভৱন নাট্য সমাজৰ মহাৰথত জয়ন্তীৰ শুভাৰম্ভ। বাপুজী ভৱনৰ মঞ্চত প্ৰয়াত দীপক গগৈৰ ভালপোৱাৰ দিক্সৌ বাট নাট মঞ্চস্থ। জামুগুৰিঘাটৰ একাংশ পুৰুধা ব্যক্তিৰ আশাসুদীয়া প্ৰচেষ্টাত 1950 চনৰ এটি শুভক্ষণত জন্ম লাভ কৰা বাপুজী ভৱন নাট্য সমাজে সম্প্ৰতি ৭৫ বছৰ স্পৰ্শ কৰিলে। সেই উপলক্ষে বাপুজী ভৱন নাট্য সমাজৰ মহাৰথত জয়ন্তী ভাগ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথম পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে যোৱা নিশা অনুষ্ঠিত হয় পূৰ্ণাংগ নাট ভালপোৱাৰ দিক্সৌ বাট। বাপুজী ভৱন নাট্য সমাজৰ মঞ্চত সন্ধিয়া ৭ বজাৰ পৰা মঞ্চস্থ হোৱা অসমৰ স্বনামধন্য নাট্যকাৰ প্ৰয়াত দীপক গগৈৰ ৰচিত ভালপোৱাৰ দিক্সৌ বাট নামৰ পৰিচালক হিচাপে আছিল জামুগুৰিঘাটৰ শিল্পী সমাজকৰ্মী শৈলেন বৰকটকী আৰু মঞ্জুতি হাজৰিকা। জামুগুৰিঘাটৰ অভিনয় অনুৰাগী আছাম যুৱক যুৱতীৰ দ্বাৰা সুন্দৰভাৱে অভিনীত ভালপোৱাৰ দিক্সৌ বাট নাট উপভোগ কৰিলে বাপুজী ভৱন নাট্য সমাজৰ পূৰ্ণ প্ৰেক্ষাগৃহৰ দৰ্শকে। উল্লেখ্য যে অহা 2026 চনৰ নৱেম্বৰ মাহত বাপুজী ভৱন নাট্য সমাজৰ মহাৰথত জয়ন্তী বৰ্ষৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। এইটো আপুনি মোক কি দিলে? আৰে ইয়াৰ বাটত চাহ চিংৰা খাই কিনে এক পেকেট বিস্কুট কিনি সোনকালে ঘৰলৈ যোৱা। ঠিক আছে, হ'ব। মই তোমাৰ পৰা কিছু হেল্প বিচাৰিছো। তুমিতো দিল্লীত থকা তুমি আমাক কিমান হেল্প কৰিব পাৰা? চাওক, মই দিল্লীত থাকো যদিও পঢ়া-শুনা আৰু নিজৰ কামতে ব্যস্ত থাকো। কাৰোবাক সহায় কৰিব পৰাকৈ মই উপযুক্ত বুলি নাভাবো। কিন্তু মইতো ভাবো না, আমাৰ অসমৰ এমপি বিলাক সব দিল্লীতে থাকে। তুমি এটা এমপি বিলাকতো দিল্লীতে থাকিব লাগে। কিন্তু আমাৰ কাম বিলাকতো হ'ব লাগিব না। এমপিক নোপোৱাৰ বাবে ৪-৫টা কাম কেঞ্চেল হৈছে। সালা মাখি মাৰি আছে। কওক মই কি কৰিব লাগে? প্লিজ বৰফা, তুমি এটা ঠিক আছে, মই কৈ দিলে যদি আপোনালোকৰ কামবোৰ হৈ যায় মই কৈ দিম বাৰু। না 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 বৰফা, কথাটো তুমি কি কৈ দিলেই নহ'ব। তুমি এটা কথাটো মই বুজা নাই। সুইকাল কিয় বুজা নাই? আমাৰ এমপি সাহেবে ধুনীয়া ছোৱালী দেখিলে কি ক'ব বিচাৰিছে আপুনি? সৰু এটা পাৰ্টনাৰে তোমাক ক'বলৈ একেলগে ভাল পোৱা নাই জানাই তো পাৰ্টনাৰে মোক ইমান বিশ্বাস কৰে। আপুনি এইবোৰ কথা ক'বলৈ মোক এনেকে লগ ধৰিব বুলি মই ভবা নাছিলো। আপুনি ভালে ভালে ইয়াৰ পৰা যাবনে? ডোন্ট মাইণ্ড কিয় মোৰা দুনিয়াত এরকম কামেই চলি আছে। পাৰ্টনাৰক এবাৰ আপুনি ইয়াৰ পৰা যাবনে? বাই মিস্টাৰ কি হ'ল? এটা কাম কৰক। কি কাম? আপুনি দিয়া 100 টকাটো মই থবলৈ জেগা বিচাৰি নাপালো। এটা হক ইয়াত লগাই ল'ব, জিলিকি থকাকৈ সকলোৱে দেখাকৈ, বুজিলে? এই ৰক্তিম দাসে ভিখাৰী দিয়া টকা ঘূৰাই নলয়। এবাৰ মোৰ ঘৰত গৈ চাই আহিবি কিদৰে বান্দিল টকা পানীৰ মতন ফিনিছ কৰোঁ। তোৰ দৰে বহুত মানুহ তাৰ মতন মোৰ পিছত ঘূৰি ফুৰে, বুজিলি? মোৰ মাত্ৰ এটা ইশাৰা তোৰ বুকুত হাতেৰি দে, মই কৈছো হাতেৰি দে। এই শুনা নাই কৈছো, পুতি নাঙলৰ মুঠি ধৰি ধৰি হাত লোহা মতন হৈ আছে। এটা খোচাত ৩৫ টকা দে লৈ শব্দ মানুহৰ দৰে তেনেদৰে আহিছে। অৰ্থাৎ যা তহঁতৰ দৰে পাতি কোনটা মই বহুত দেখিছো। তাৰপাছত কাজিৰঙা ধুনীয়া একোৰেই নাই তুলনা। বঢ়িয়া, কাজিৰঙা মোৰ প্ৰিয় উদ্যান। কিন্তু ইয়াৰ আগতে মই তোমালোকৰ ঘৰ ৰাতি কটাম। নাই, ভাল নালাগিব। বৰ্ষা এটা কাম কৰিব পাৰেতো। কিয় বাইদেউকো লগত কৰিবলৈ হ'ল নেকি? হ'ব
বাইদেউ সুধিব লাগিব চিন্তা কৰিছা কিয় জামানা বদলকে বাইদেউ কিন্তু পালা এই ৰবা আমাৰ পবিত্ৰ দাৰ লগত চিনাকি হোৱা কোন আমাৰ ভিন্দৰ ঠায়ে মই মাতি দিছো ৰবা পবিত্ৰ দা এখন অতি মনোৰম নাটক ভাল পোৱাৰ দিক চৌবাত এই নাটকখন জামুগুৰি অঞ্চলৰ আমাৰ বাপুজীৱন নাট্য সমাজৰ নবীন প্ৰবীণ শিল্পীসকলে ইয়াতে মঞ্চস্থ কৰিছে আৰু এই নাটকখন এখন মঞ্চস্থ কৰিবলৈ যাওঁতে ইয়াতে যথেষ্টখিনি আজি দৰ্শকৰ উপস্থিতি আমি লক্ষ্য কৰিছোঁ খুব দৰ্শকৰ পৰা যথেষ্টখিনি সঁহাৰি পোৱা গৈছে অতি ভাল লগা বিষয় হৈ পৰিছে আৰু এই নাটকখনৰ জৰিয়তে আমি বাপুজীৱন নাট্য সমাজে নতুন এচাম শিল্পী সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবিব পৰা হৈছোঁ যি নহওক যে বাপুজীৱন নাট্য সমাজৰ বৰ্ষজোৰা এই মহাৰজত জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত দীপক গগৈ ভালপোৱা দিকচৌবাদ নাটকৰে যি আৰম্ভ কৰা হ'ল ইয়াৰ পিছত বৰ্ষটোৰ ভিতৰত বহুকেইখন নাটক আমাৰ ইয়াতে অনুষ্ঠিত হ'ব বাহিৰৰ নাটকো আহিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাটকো আমি ইয়াতে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম আৰু সেইখিনিৰ মাজতো অন্যান্য বহুখিনি কাৰ্যসূচী থাকিব আৰু এই মহাৰজত জয়ন্তী অনুষ্ঠানটি সফল কৰি তুলিবৰ বাবে জামুগুৰি ৰাইজে ইতিমধ্যেই প্ৰস্তুত হৈছে আৰু সন্মানীয় উদযাপন সমিতিৰ সভাপতি বিধায়ক মহোদয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত আমি এই অনুষ্ঠানটো এখন এটা সুন্দৰ অনুষ্ঠান হিচাপে ইয়াতে উদযাপন কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ ধন্যবাদ